আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10 মেথছৰ যিটো নতুন কিতাপ সেই নতুন কিতাপৰ ৰিভিজন 3 পুৰণা কিতাপৰ ৰিভিজন 4টো আমাৰ নতুন কিতাপৰ মতে ৰিভিজন 3ত পৰে ইয়াৰে আমাৰ অংকবিলাক সেম খালি ইয়াৰ পৰা আমাৰ এই দুটা অংক নাই 9 নম্বৰ আৰু 10 নম্বৰ এই দুটা নতুন কিতাপত নাই গতিকে মই ইয়াৰ পৰাই কৰি আছো তোমালোকে যেহেতু এবাৰ আমি গম পাইছো যে আমাৰ ক্লাছ 10ৰ মেথছৰ কিতাপটো সলনি হৈ এটা নতুন কিতাপ ওলাইছে আৰু তাত ইয়াৰ লগত প্ৰায় মিল কিন্তু কিছুমান তাত অলপ কাটি দিছে মানে কমাই দিছে যেনেকৈ আমাৰ পুৰণা কিতাপৰ অনুশীলনীৰ ৰিভিজন 4টো নতুন কিতাপত অনুশীলনীৰ ৰিভিজন 3ত আছে দুইটাৰ অংক দুইটাৰ প্ৰশ্ন সেমে খালি নতুন কিতাপত এই অংক দুটা নাই 9 নম্বৰ প্ৰশ্নটো আৰু 10 নম্বৰ প্ৰশ্নটো নাই বাকি একে পুৰাপুৰি সেম অৰ্থাৎ নতুন কিতাপত আমাৰ অংক অলপ কমাইছেহে ঠিক আছে গতিকে সাইজৰ ভিডিওটো স্কিপ নকৰি প্ৰথম কি কৈছে মন কৰিবা নতুন কিতাপৰ ৰিভিজন 3 হ'ব অংক প্ৰশ্ন গোটেইখিনি সেম খালি নতুন কিতাপত তোমালোকে এই দুটা প্ৰশ্ন নাপাবা 9 আৰু 10 বাকি সব সেম থাকিব তো ইয়াৰে প্ৰথম প্ৰশ্ন কি কৈছে মান নিৰ্ণয় কৰা 1 নম্বৰ 11 কিউব 2 নম্বৰ 2 * 10 কিউব 3 নম্বৰ 1/2 টু দি পাৱাৰ -5 4 নম্বৰ -4 টু দি পাৱাৰ -স্কয়াৰ নহয় জানো তাৰপিছত ইয়াৰ যদি অংকবিলাক কৰি যাওঁ তো 1 নম্বৰটো আছে 11 কিউবৰ মান তো 1 নম্বৰটো আছে আমাৰ 11 কিউব ইয়াৰ আমি মানটো কেনেকৈ উলিয়াম এতিয়া আমি জানো যে 11 কিউব বুলি কওঁতে ই কি বুজাই আছে যে আমি 11ক 3 টাইমছ পূৰণ কৰিম অৰ্থাৎ এনেকৈ 11 * 11 * 11 এতিয়া এই গোটেইকেইটাৰ পূৰণফল যিমান হ'ব ইয়াৰ মানো সিমানেই হ'ব কিমান হ'ব পূৰণফল আমি জানো যে 11 গুণ 121 আকৌ সেই 121 লগত আকৌ আমি 11 পূৰণ কৰিব লাগিব সাইডত পূৰণ কৰি চাবা উত্তৰ ওলাব 1331 এটো প্ৰথমে আমি দুটা 11 পূৰণ কৰিম 121 পাম তাৰ লগত আমি আৰু এটা 11 পূৰণ কৰি দিম পূৰণ কৰি যেটো উত্তৰ পাম এটাত বহাই দিম এটো হৈছে 1 নম্বৰ তাৰ ইয়াৰে 2 নম্বৰটো কৈছে তোমাৰ 2 * 10 কিউব এটো তো এটো আমি কেনেকৈ কৰিম চোৱা 2 ঠাইত 2 বহালো পূৰণৰ ঠাইত পূৰণ 10 কিউবে কি বুজাই আছে যে 10ক আমি 3 টাইমছ পূৰণ কৰিম ইয়াৰ নিচিনা অৰ্থাৎ এনেকৈ 10 * 10 * 10 ঠিক আছে কিমান হ'ব এটা আমি পূৰণ কৰি দিওঁ 2 * 2 আকৌ 2 * 2 আকৌ 2 * 2 লগত 0 তিনিটা অৰ্থাৎ 2000 হ'ব এটো এতিয়া 3 নম্বৰটো যদি চাও কি আছে 1/2 টু দি পাৱাৰ -5 যেতিয়া আমাৰ পাৱাৰত মাইনাস থাকিব তেতিয়া আমি কি কৰিব লাগিব ইহত দুটাকে উল্টাই দিব লাগিব অৰ্থাৎ 2 যদি মই ওপৰত লিখো আৰু 1টো যদি মই তলত লিখো তেতিয়া -5 টো কি হৈ যাব +5 তো 2 যদি মই ওপৰত লিখো এটো আৰু 1 তলত আহিলে তলত 1টো লিখিব নালাগে আৰু সেই ক্ষেত্ৰত -5 টো কি হৈ যাব +5 আৰু ইয়াৰ মতলব কি যে 2ক আমি 5 টাইমছ পূৰণ কৰিম অৰ্থাৎ এনেকৈ 2 * 2 * 2 * 2 * 2 1 2 3 4 5 কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 এটো ঠিক একেদৰে 4 নম্বৰটো কি আছে চোৱা সেম -4 আৰু ওপৰত আছে -স্কয়াৰ এই ঘাতৰ যেটো মাইনাস চিন এটো অতৰাবৰ কাৰণে মই উল্টাই দিব লাগিব তে ইয়াৰ তলত একো নাই মানে 1 আছে তে 1টো যাবগৈ ওপৰত 4টো আহিব তলত তেতিয়া এই -2 কি হৈ যাব +2 কিন্তু এই মাইনাস চিনটো থাকিব এই মাইনাস চিন মাইনাস হৈ থাকিব 4ক যদি মই উল্টাও তে তলত 1 আছে 1টো যাবগৈ ওপৰত 4 আহি যাব তলত বাকি -2 কি হৈ যাব +2 এতিয়া এখিনি কৰিব লাগিব এখিনি কি বুজি আছো যে এই স্কয়াৰটো সবে পাব মাইনাসৰ যদি স্কয়াৰ পাই প্লাস হৈ যাব আৰু 1 স্কয়াৰ পালে কিমান হ'ব 1 * 1 মানে 1 হ'ব আৰু 4 যদি মই স্কয়াৰ দিও মানে 4 * 4 4 4 গুণ 16 এটো তাৰ পিছত 2 নম্বৰ কি কৈছে চাও 2 নম্বৰ ক'লে তলৰ প্ৰতিটো সংখ্যাক সিহতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰা এইবিলাক অংক নাহে হলো মই কৰাই দি আছো তলৰ প্ৰতিটো সংখ্যাক সিহতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰা 1 নম্বৰ আছে 729 কেনেকৈ কৰিব লাগে চোৱা 2 ৰ 1টো আছে আমাৰ 729
আমি প্ৰথম ইয়াৰ মৌলিক উৎপাদকবোৰ উলিয়াম চুটিহৰণ কৰি 7 2 9 কিহেৰে গৈ আছে শেষৰটো যদি বেজোৰ হয় তেতিয়া 3ৰে যাব 3ৰে নগ'লে আমি 7ৰে চাম 7ৰে নগ'লে 9ৰে চাম 9ৰে নগ'লে 11ৰে চাম এতিয়া প্ৰথম আমি 3ৰে চাম 3ৰে 7ক গৈ আছে কেইবাৰ 3 2 6 থাকিব 1 12 3 4 গুণ 12 আকৌ 9 যাব 3 3 গুণ 9 3ৰে গৈ আছে 3 8 গুণ 24 3 গুণ 3 তাৰপিছত 3ৰে গৈ আছে 3 2 গুণ 6 থাকিব 2 21 3 7 গুণ 21 তাৰপিছত 3 9 গুণ 27 3 3 গুণ 9 এইটো অৰ্থাৎ আমি গম পালোঁ যে 7 to 9ৰ ভিতৰত আমি কি পালোঁ যে 3 কেইটা পালোঁ 1 2 3 4 5 6 অৰ্থাৎ ইয়াক যদি আমি ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰোঁ আমি এনেকৈ লিখিব লাগিব যে 3 to the power 6 এইটো হৈছে ঘাতৰ পূৰণফল হৈছে তাৰপিছত ইয়াৰে 2 নম্বৰটো সেম তো মই যদি 2 নম্বৰটো কৰোঁ 3125 চোৱা 2 নম্বৰটো আছে 3125 এতিয়া সেম 3125ক আমি চুটিহৰণ কৰি ইয়াৰ মৌলিক উৎপাদকবোৰ উলিয়াওঁ শেষত 5 থাকিলে সদায় 5ৰে যাব এইটো আমি জানো 5 দি 31ক যাব 5 6 গুণ 30 থাকি যাব 1 হৈ যাব 12 তে হ'ব আকৌ 5 2 গুণ 10 তে 12ৰ পৰা 10 পালোঁ 2 বাকী আছে 25 5 5 গুণ 25 আকৌ শেষত 5 থাকিলে কেৰা যায় 5ৰে যাব 5 গুণ 5 থাকি যাব 1 12 5 2 গুণ 10 তে 12 আছিল পালোঁ 10 2 বাকী আছে 25 5 5 গুণ 25 আকৌ 5 দিয়ে যাব কাৰণ শেষত 5 আছে 5 2 গুণ 10 লাগিছিল 12 পালোঁ 10 বাকী আছে 2 25 5 5 গুণ 25 আকৌ এইটো যদি চাওঁ তে 5ৰে গৈ আছে 5 5 গুণ 25 আমি কি পালোঁ 3125ক যদি আমি ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰোঁতে কেনেকৈ হ'ব 5 কেইটা আছে 1 2 3 4 5টা মানে 5 to the power 5 এইটো ঠিক আছে তো এইকেইটা সেম নিয়মত এইকেইটা কৰিবা এইটো একেই ইয়াৰো কৰিম কৰি দুটা একেলগে লিখি দিম মই কৰি এই 4 নম্বৰটো মই কৰি দেখাই আছোঁ আৰু 108 into 192 4 নম্বৰটো চোৱা 4 নম্বৰটো আছে 108 into 192 তাই প্ৰথম আমি 108ক কৰোঁ 108 বুলি কওঁতে কিহেৰে গৈ আছে 2ৰে 2 5 গুণ 10 2 4 গুণ 8 ঠিক আছে 2 2 গুণ 4 থাকিব 14 2 7 গুণ 14 3ৰে গৈ আছে 3 9 গুণ 27 এইফালে আকৌ 3ৰে যাব 3 3 গুণ 9 ঠিক একেদৰে এতিয়া আমি 192ৰ মৌলিক উৎপাদকবোৰ উলিয়াই লওঁ 192 কিহেৰে যাব যিহেতু শেষত 2 আছে গতিকে এইটো 2ৰেই যাব 192 মই কৈছিলোঁ যদি শেষৰটো জোৰ হয় 2ৰে যায় আৰু যদি বেজোৰ হয় তেতিয়া 3ৰে নগ'লে 7ৰে নগ'লে 9ৰে এনেকৈ আমি বেলেগ বেলেগ হেৰি আমি ট্ৰাই কৰিম 2 দি 2 9 গুণ 18 থাকিব 12 2 6 গুণ 12 3ৰে গৈ আছে 3 3 গুণ 9 3 2 গুণ 6 2 গুণ 2 1 থাকিব 12 2 6 গুণ 12 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 তো এইটো হৈছে 108ৰ এইটো হৈছে 192ৰ এতিয়া আমি কি লাগে যে 108 into 192ৰ কেনেকৈ প্ৰকাশ কৰিব লাগে সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰিব লাগে তো আমি চাম দুটা মিলাই চোৱা যে 2 কেইটা আছে 1 2 3 4 5 6 7 8 মানে 2 to the power 8 into আৰু কি আছে 3 কেইটা আছে 1 2 3টা 4টা অৰ্থাৎ 3 to the power 4 এইটো ঠিক আছে তাৰপিছত আহি যোৱা 3 নম্বৰ প্ৰশ্ন সৰল কৰা এতিয়া চোৱা ইয়াৰে 4টা আছে 1 2 3 4 ইয়াত আমি 4টাই কৰিব লাগিব মই 4টাই কৰি দিম প্ৰথম 1 নম্বৰ চোৱা -3 স্কোৱাৰ ইনটু -5 স্কোৱাৰ তো এইটো বুজি আছোঁ যে ইয়াৰ স্কোৱাৰৰ কাম কৰিব লাগিব স্কোৱাৰৰ কাম কৰিব লাগিব কৰি পেলাই যিমান পাম ইয়াক স্কোৱাৰৰ কাম কৰিলে কিমান পাই আছোঁ ইয়াক স্কোৱাৰৰ কাম কৰিলে কিমান পাই আছোঁ পিছত দুটা পূৰণ কৰিলে উত্তৰ ওলাই আছে চোৱা 3 চোৱা -3 স্কোৱাৰ ইনটু -5 স্কোৱাৰ কেনেকৈ হ'ব ইয়াত কাম কৰা স্কোৱাৰৰ কাম কৰা মাইনাছ স্কোৱাৰ পালে কি হৈ যাব প্লাছ হৈ যাব
আৰু 3 স্কোৱাৰ পেলাই কিমান হ'ব 3 ইনটু 3 মানে 3 3 গুণ 9 পূৰণ আকৌ সেম মাইনাছ স্কোৱাৰ পেলাই প্লাছ হৈ যাব 5 স্কোৱাৰ পেলাই কিমান হ'ব 5 5 গুণ 25 এইটো পূৰণ কৰা 25 9 গুণ কিমান হ'ব 225 পূৰণ কৰি দিলে হ'ল ঠিক আছে এইটো আহা তে 2 নম্বৰটো কেনেকৈ কৰিম চোৱা 2 কিউব ইনটু 2 টু দি পাৱাৰ ইয়াত একো নাই মানে 1 আছে নহয় জানো আকৌ ওপৰত 4 আছে অৰ্থাৎ ইয়াত যদি আমি পাৱাৰটো চাওঁ 3 আছে ইয়াত পাৱাৰটো 1 আছে আৰু ইয়াত পাৱাৰ কিমান আছে 4 গতিকে এই ঘাতটোৱে এইটো পাব আৰু এইটো পাব অৰ্থাৎ এই 2 আমি 2 ৰাখিম আমি এইটো আৰু এইটো পূৰণ কৰাব লাগিব যে 3 4 গুণ কিমান হ'ব 12 ইনটু ইয়াত 2 ঠাইত আমি 2 ৰাখিম ইয়াত একো নাই মানে 1 এটা আছে যেনেকৈ এইটোৰ লগত এইটো পূৰণ কৰি কিমান হয় বহাইছিলোঁ ঠিক একেদৰে এবাৰ ইয়াৰ ঘাতটো ইয়াক পাব ইয়াত একো নাই মানে কিমান আছে 1 তে 1 4 গুণ কিমান হ'ব 4 এইটো এতিয়া ইয়াত যদি চাওঁ কি ওলাইছে 2 টু দি পাৱাৰ 12 ইনটু 2 টু দি পাৱাৰ 4 তে এইটো যদি আমি সূত্ৰত পেলাওঁ তেতিয়া আমাৰ এই সূত্ৰত গৈ আছে এইটো অবেদত am ইনটু an ইজ ইকুৱেল টু am প্লাছ n মানে এই সূত্ৰত আমি কি কৰিব লাগে এইখিনি কৰিব লাগিব am প্লাছ n মানে a টু দি পাৱাৰ m এইটো হৈছে a এইটো হৈছে m ইনটু a টু দি পাৱাৰ n এইটো a আৰু এইটো n তেতিয়া আমি কি কৰিব লাগিব a m প্লাছ n মানে 1 ৰাখিব লাগিব আৰু এইফালে mৰ মানটো আৰু nৰ মানটো যোগ কৰি দিব লাগিব তে a আমাৰ কোন পৰি আছে 2 ৰাখিছোঁ m কোন হ'ব m হৈছে 12 তো আমি 12 পাতিম সূত্ৰৰ মতে প্লাছ চিন আছে তো আমি ইয়াত প্লাছ দিম n কোন পৰিছে n হৈছে এইটো ইয়াৰ ওপৰতো হ'ব n অৰ্থাৎ 4 এইটো তো কিমান হ'ব 2 যদি যোগ কৰোঁ 12 আৰু 4 কিমান হৈ আছে 16 এইটো ঠিক আছে তাৰপিছত 3 নম্বৰটো চোৱা 3 নম্বৰটো কি কৈছে 2 নট ইনটু 3 নট ইনটু 4 নট এইটো তো আমি এটা কথা জানো যে a নট ইজ ইকুৱেল টু 1 এইটো আমি জানো নহয় জানো গতিকে মানে যদি কাৰোবাৰ ওপৰত নট থাকে তো তাৰ ভেলু সদায় কিমান হ'ব 1 হ'ব তো ইহঁতৰ ভেলু কিমান হ'ব 1 হ'ব তো 2 নটৰ মান কিমান হ'ব 1 3 নটৰ মান কিমান হ'ব 1 4 নটৰ মান কিমান হ'ব 1 তো 1 যদি আমি ইনটু কৰোঁ 1 গুণ 1 গুণ 1 হৈ আছে ঠিক আছে তাৰপিছত 4 নম্বৰটো চোৱা আমাৰ 4 নম্বৰটো হৈছে এইটো 5/8 টু দি পাৱাৰ -7 ইনটু 8/5 টু দি পাৱাৰ -4 এতিয়া এইটো আমি এইটো অভেদত মিলাব লাগিব am ইনটু an ইজ ইকুৱেল টু am প্লাছ n তো এই সূত্ৰত মিলাবলৈ আমাৰ এই a দুটা আমাৰ একেই হ'ব লাগিব তো এইটো আমাৰ a এইটো m এইটো a এইটো n কিন্তু আমাৰ a দুটা একেই হ'ব লাগিব কিন্তু ইয়াত আছে 5/8 ইয়াত আছে কি 8/5 তো দুইটাক একেই কৰিবলৈ আমি যিকোনো এটা উল্টাই দিব লাগিব তো আমি কাম কৰোঁ আমি যদি 5/8টো যদি আমি 8/5 কৰি দিওঁ তো ইয়াৰ লগত মিলি যাব আৰু এটা নিয়ম আছে যে যদি আমি ইহঁত দুটা উল্টাই দিওঁ তেতিয়া এই পাৱাৰত যিটো মাইনাছ চিন আছে এইটো কি হৈ যাব প্লাছ হৈ যাব মানে এইটো 8/5 আমি 5/8টো কি কৰি দিছোঁ 8/5 তেতিয়া মাইনাছ যিটো পাৱাৰত যিটো -7 আছে এইটো কি হৈ যাব +7 ইনটু এইটো চেম ৰাখিম এইটো যদি উল্টাই দিওঁ আকৌ বেলেগ হৈ যাব 8/5 টু দি পাৱাৰ -4 এইটো প্ৰথম কাম আমাৰ এইটো যে আমি দুটাৰ পৰা আমি যিকোনো এটাক আমি উল্টাই দিম তেতিয়া এই দুটা চেম হৈ গ'ল 8/5 তেতিয়া আমি 8/5ক a ধৰিম 7টোক m ধৰিম আকৌ 8/5ক a ধৰিম -4টোক আমি n ধৰিম তো এইটো সূত্ৰত গৈ আছে তো আমি কি কৰিব লাগিব a m প্লাছ n a আমাৰ কোন 8/5 a হৈ আছে আমাৰ 8/5 এইটো তাৰপিছত লাগিব কি m প্লাছ n m হৈ আছে আমাৰ 7 প্লাছ n কোন n হৈ আছে আমাৰ -4 n হৈ আছে আমাৰ কোন -4 এইটো এতিয়া পিছত আমি কি কৰিব পাৰোঁ 8/5 চেম ৰাখিছোঁ এইখিনি কৰোঁ কি হৈছে প্লাছ মাইনাছে কি কৰিব লাগিব মাইনাছ মানে এইটো 7 -4 তাৰপিছত যদি আমি কৰোঁ 8/5 কিমান হ'ব 7ৰ পৰা 4 গুচি গ'লে 3
এতিয়া এইখিনি কৰি দিওঁ যে 8এও কিউবটো পাব 5এও কিউব পাব তো 8ক যদি মই কিউব দিওঁ মানে কি 8 ইনটু 8 ইনটু 8 নহয় জানো মানে 8 ইনটু 8 ইনটু 8 কিমান হ'ব 8 8 গুণ 64 64 8 গুণ কিমান হ'ব 512 আকৌ এইফালে যদি 5ক কিউব দিওঁ তে 5 ইনটু 5 ইনটু 5 5 5 গুণ 25 25 আকৌ 5 গুণ কিমান হ'ব 125 এইটোৱে ঠিক আছে 4 নম্বৰ প্ৰশ্নটো যদি চাওঁ কি কৈছে তলৰ সংখ্যাবোৰ তুলনা কৰা এটা আমাৰ দুটা দিছে 2 to the power 8, 8 square আৰু 2 নম্বৰ দিছে 2.7 into 10 to the power 12, 1.5 into 10 to the power 8 তুলনা কৰিব দিছে মানে আমি ইয়াৰ পৰা যদি মানে এইটো বুজিম যে ইয়াৰ পৰা কোন ডাঙৰ কোন সৰু আমি সেইটো বিচাৰিব লাগে এতিয়া চোৱা কেনেকৈ কৰিম এতিয়া আমি যদি ইহঁত দুটাক তুলনা কৰোঁ আমি চাব লাগিব ইহঁত দুটাৰ পৰা কোন ডাঙৰ কোন সৰু আমি সদায় এই পাৱাৰটো চাই আমি ক'ম যে কোন ডাঙৰ কোন সৰু 2 to the power 8 আৰু 8 স্কোৱাৰ আমাৰ পাৱাৰ কাৰ বেছি ইয়াৰ বেছি গতিকে ই ডাঙৰ হ'ব ঘাত যাৰ বেছি হ'ব সিয়ে ডাঙৰ হ'ব অৰ্থাৎ আমাৰ 2 to the power 8 to 8 স্কোৱাৰতকৈ আমাৰ ডাঙৰ মানে আমি এনেকৈ দেখিম যে 2 to the power 8 8 স্কোৱাৰ নহয় জানো 2 to the power 8 to 8 স্কোৱাৰতকৈ কি হৈ আছে ডাঙৰ হৈ আছে চেম 2.7 into 10 to the power 12 আৰু এটা আছে 1.5 into 10 to the power 8 আমি জানো পাৱাৰটো চাই আমি ক'ব লাগে তো যিহেতু ইয়াৰ ঘাতটো 12 আৰু তাৰ ঘাত 8 গতিকে আমাৰ ইয়ে ডাঙৰ হ'ব তো চেম ক'ম যে 2.7 into 10 to the power 12 1.5 into 10 to the power 8 মানে 2.7 into 10 to the power 12 টো ইয়াতকৈ কি হৈ আছে ডাঙৰ হৈ আছে এইখিনি হৈছে তুলনা ঠিক আছে নাহে বাৰু এইবিলাক নাহে যদি আমি জানি থ'ব লাগে আৰু চেছ তাৰপিছত চোৱা 5 নম্বৰ কি ক'লে তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা আমি সূচকটো ধনাত্মক কৰিব লাগিব মানে প্লাছৰ কৰিব লাগিব ইয়াত যদি এইটো মাইনাছৰ আছে তো আমি এই -3টো কি কৰিব লাগিব প্লাছ কৰিব লাগিব ইয়াত সেই -3 আছে চ' এইটো আমি প্লাছ কৰিব লাগিব কেনেকৈ -2 প্লাছ কেতিয়া যেতিয়া আমি এইটো উল্টাই দিম উল্টাই মানে কি তলৰটো ওপৰত দিম ওপৰটো তলত দিম তো ইয়াৰ তলত কিমান আছে 1 আছে 1 যদি আমি ওপৰত দিওঁ 2 যদি আমি তলত লিখোঁতে -3 হৈ যাব +3 ঠিক একেদৰে এই মাইনাছটো থাকিবই তো 7ক উল্টালে কি হ'ব কিমান হ'ব তলত 1 আছে 1 ওপৰত যাব 7 তলত আহিব আৰু -3টো হৈ যাব +3 মানে এইটো 5ৰ 1টো 2 minus cube into -7 minus cube এতিয়া যেহেতু ধনাত্মক সূচকেৰে প্ৰকাশ কৰিব দিছে মানে আমি কিন্তু সূচকটো ধনাত্মক কৰিব লাগে তো এইটো ধনাত্মক কৰিবলৈ আমি এইটো উল্টাব লাগিব তো 2ক যদি উল্টাই দিওঁ 1/2 হ'ব তেতিয়া -3টো কি হৈ যাব +3 আকৌ ইয়াক যদি আমি উল্টাই দিওঁ কিমান হ'ব মাইনাছটো থাকিবই 7ক উল্টাই দিলে 1/7 তেতিয়া -3টো হৈ যাব +3 এইখিনি ঠিক আছে তাৰপিছত ইয়াৰ 2 নম্বৰটো চোৱা 2 নম্বৰটো আছে -3 to the power -4 into 5/3 to the power -4 এইটো চেম এই মাইনাছটো থাকিব তো এই ওপৰৰ এই যিটো আমাৰ পাৱাৰত যিটো মাইনাছ চিন আছে এইটো আমাক ধনাত্মক কৰিব দিছে প্লাছ কৰিব দিছে তো আমি কেনেকৈ কৰিম ইয়াক উল্টাই দিব লাগিব 3 উল্টালে কিমান হ'ব 1/3 আৰু পাৱাৰত যিটো -4 আছে এইটো +4 হৈ যাব ঠিক একেদৰে এই পাৱাৰত থকা মাইনাছ চিনটো আমি ধনাত্মক কৰিবলৈ মানে মাইনাছটো প্লাছ কৰিবলৈ আমি এইটো উল্টাই দিব লাগিব অৰ্থাৎ 5/3 মই কি কৰিব লাগিব 3/5 কৰি দিলে -4টো কি হৈ যাব +4 ঠিক আছে